সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। তাৰ পৰৱৰ্তী সময়ত 2000 শক্তিশালী কৰিব লাগিব। বিভিন্ন সময়ত যদি আমাক বিভিন্ন ধৰণে অন্য দলৰ মানুহে কওক বা আমাৰ যিসকল ধেমাজিবাসীয়ে আমাক কেতিয়াবা কয় আপোনালোকৰ দলটো বিশৃংখল হৈ আছে, অলপ শৃংখলাবদ্ধ কৰক, আপোনালোকৰ দলটো সংগঠিতৰ ৰূপত আগুৱাই নিয়ক। জোনাই বিধানসভা সমষ্টি, ধেমাজি বিধানসভা সমষ্টি, চিচিগড় সমষ্টিটো তেখেতে কাম কৰিব বুলি মোক দৃঢ় বিশ্বাস। মই বেছি বহলাই নকওঁ, মই ক'বলৈ বহুত হেঁপাহ আছিল, মই প্ৰস্তুত কৰিছিলোঁ। এতিয়া আমি ৰাইজক আমাৰ কৰ্মীসকলে এই সাধাৰণ খাটি খোৱা জনতাক আমি সজাগ কৰিব লাগিব। জিলা কংগ্ৰেছৰ সভাপতি হিচাপে সেয়ে তেখেতৰ ৰাজনীতি জীৱনৰ কাৰ্যক্ৰম মই তেখেতৰ এইটো লক্ষ্য কৰিছোঁ। যোৱা এবছৰ দিন ধৰি যেতিয়া চিচিগড় বিধানসভা সমষ্টি হিচাপে নিৰ্বাচন আয়োগে ঘোষণা কৰিলে, তেতিয়াৰ পৰা ঘোষণা কৰা দিনৰে পৰা এই চিচিগড় এলেকাত দৈনিক NSY সাধাৰণ সম্পাদক হিচাপে ব্লক সদনৰ পৰা অহা কংগ্ৰেছ বিষয়ববীয়াসকল, মণ্ডলৰ পৰা অহা বিষয়ববীয়াসকলক আমি পৰ্যায়ক্ৰমে সম্বৰ্ধনা জনাবৰ বাবে আমি জিলা কংগ্ৰেছ কমিটি শক্তিশালী কৰাৰ স্বাৰ্থত বা সকলো জাতি জনগোষ্ঠীৰ লগত কাম কৰিবৰ কাৰণে, সকলো ধৰ্মাৱলম্বী মানুহৰ লগত কাম কৰিবৰ কাৰণে আমাক দায়িত্ব দিছে। ধেমাজি জিলা কংগ্ৰেছ কমিটি দায়িত্ব দিছে। আমি আজি কাৰ্যভাৰ লোৱাৰ অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। এই অনুষ্ঠানত আপোনালোকে দেখিছে সকলো জ্যেষ্ঠ কৰ্মী কংগ্ৰেছ কৰ্মীসকল উপস্থিত আছে। আমি তেওঁলোক আমাৰ সাহস আৰু তেনেদৰে আমি পঞ্চায়ত আমি আগবাঢ়ি যাম। আমাৰ হেমহৰি পেগু ডাঙৰীয়া উপস্থিত আছে, আমাৰ দেৱচেতিয়া ডাঙৰীয়া উপস্থিত আছে, তাৰপিছত বিজয় পেগু ডাঙৰীয়া, তাৰ লগতে আমাৰ উপস্থিত আছে MLA আসিফ নাজাৰ ডাঙৰীয়া উপস্থিত আছে। প্ৰত্যাহ্বান আছে, প্ৰত্যাহ্বান নেওচি আমি কাম কৰিবলৈ সদায় দৃঢ় প্ৰতিজ্ঞ হৈ আছোঁ। আমাৰ কংগ্ৰেছ কৰ্মীসকলে এতিয়া আমি তেওঁলোকৰ লগত লগ লাগি একদম প্ৰাথমিক কংগ্ৰেছ কমিটিলৈকে আমি যাব বিচাৰিছোঁ, ৱাৰ্ডলৈকে আমি যাব বিচাৰিছোঁ। আমাৰ সকলো কাৰ্যসূচী লক্ষ্য হ'ব ৱাৰ্ড। 26ৰ নিৰ্বাচন বুলি আমি একো প্ৰস্তুতি আমাৰ নাই। আমাৰ নিৰ্বাচনৰ প্ৰথম লক্ষ্য হ'ল আমাৰ পঞ্চায়ত নিৰ্বাচন আৰু মিচিং অট'নমাছ কাউন্সিল আৰু সোণোৱাল অট'নমাছ কাউন্সিল আমি জয়যুক্তৰ কাৰণে আমি যিখিনি কৌশল হাতত ল'ব লাগে আমি সেইখিনি কাম কৰোঁ। ব্যক্ত হৈছে, তেওঁ কি কাম কৰে তেওঁ নিজেই নাজানে। চৰকাৰে কেতিয়া মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে তেওঁ নিজেই নাজানে। তেওঁ নিজে আপোনালোকে শিক্ষকসকলে তেওঁক বিভিন্ন সময়ত প্ৰত্যাহ্বান জনাইছে, কথাখিনি আপোনালোকে জানে। আৰু সেইকাৰণে কৈছোঁ ৰাইজে কাম নাইকিয়া মন্ত্ৰী। আৰু এতিয়া দেখিছে আপোনালোকে দেখিছে বিজেপি চৰকাৰখনৰ ভ্ৰষ্টাচাৰে শেষ হৈ গ'ল। সকলো স্তৰতে ভ্ৰষ্টাচাৰ, দুৰ্নীতি শেষ হৈ গ'ল। আমি কামত তেওঁলোকৰ কথা আৰু কামৰ পাৰ্থক্য হৈছে, তেওঁলোকৰ ইস্তাহাৰ মতে কি কাম হৈছে। সকলো স্তৰতে ৰাস্তা পদূলি ধ্বংস হৈ গ'ল। আপোনাৰ ল'ৰা ছোৱালীৰে স্কুল গ'লে আগতে স্কুল হোৱাৰ লগে লগে কাপোৰ দিয়াৰ ব্যৱস্থা কৰিছে, কিতাপ দিয়াৰ ব্যৱস্থা কৰিছে, সেইবোৰ নাই। আজিকালি সৰু ঠিকাদাৰবোৰ সকলো মৰি গ'ল, সৰু সৰু ৰাস্তা যিবোৰ আছিলে বন্ধ গ'ল। আপোনালোক পেকেজ ছিষ্টেম কৰি দিলে, এই কথাবোৰ আছে। তেওঁলোকে কি মূল্য বৃদ্ধিয়ে মানুহৰ জীয়াই থাকিবৰ কাৰণে কষ্ট হৈছে। তাৰ উপৰঞ্চি কাৰেণ্টৰ দাম বঢ়াই দিছে। প্ৰত্যেক দিনা কাৰেণ্টৰ দাম বঢ়াই আপোনাৰ ডিজিটেল মিটাৰ লগাই মানুহক কি অৱস্থা কৰিছে, নাজল অৱস্থা হৈছে। আপোনালোকে এই যে জেম আঁচনিও এটা ডাঙৰ পপুলা, কোনোদিন ৰাইজৰ কাৰণে পানী দিব নোৱাৰে। আৰু তেওঁ এই আঁচনিবোৰ অকল এটাই কৈছে, কেইটামান হিমন্ত বিশ্ব শৰ্মা বা মন্ত্ৰীসকলৰ বিধায়ক ঠিকাদাৰ সৃষ্টি কৰিছে, তাৰ